বৰষুণৰ বতৰত ফুল যতনৰ কিছুমান কথা আছে। বৰ বেছি বৰষুণ এইবাৰ একেবাৰে বৰ বেছি বৰষুণ দি থাকিলে ফুল আপোনালোকে কেনেকৈ যতন কৰিব, ইয়াৰ বিষয়ে মই কিছু কথা কওঁ। বৰ বেছি বৰষুণত যিখিনি ফুলক খুব কম পানী লাগে, সেইখিনি ফুল যদি আপোনালোকে আউটডোৰত থয় বা হেংগিং কৰি ৰাখে, তেতিয়াহ'লে বৰষুণত এদিন বা দুদিন দি পেলাই যেতিয়া মাটিটো সম্পূৰ্ণ গলি যাব, তাৰপিছত 2 দিন বা 3 দিন আকৌ আপোনালোকে ভিতৰত ভৰাই ৰাখিব লাগিব। তেতিয়া ফুলজোপা সুন্দৰ গ্ৰোথ হ'ব, কাৰণ বৰষুণৰ পানীটো এটা সাৰৰি কাম কৰে। গতিকে যিখিনিত বেছি পানী লাগে বা পানীৰ দৰকাৰেই হয়, সেইখিনি ৰাখিব পাৰে বৰষুণত, সেইখিনি কিন্তু খুব সুন্দৰ গ্ৰোথ হয়। গতিকে বৰষুণৰ বতৰত কিমান কষ্ট, মোৰ বহুত কষ্ট হৈছে উলিওৱা সোমোৱাখিনি। গতিকে পানী 2 দিন দিলে 4 দিন মই ভিতৰত ৰাখোঁ বা পানী নপৰা জেগাত ৰাখোঁ। গতিকে বৰষুণৰ পানীটোৱে যিখিনি ফুলক পানী বেছি দৰকাৰ হয়, সেইখিনি ফুল কিন্তু খুব সুন্দৰ গ্ৰোথ হয়। গতিকে মই আপোনালোকক এইখিনি দেখুৱালোঁ আৰু জনালোঁ। কেইটামান হেংগিং টাব আপোনালোকে মন কৰকচোন, মোৰ ফুল ডাল ওলমি গৈ লেৰেলি গৈছে, তাত হয়তো বেছি পানী পাইছে। সকলোখিনি মেইনটেইন কৰিবলৈ অলপ কষ্ট হয়, বহুতখিনি মই উলিয়াই সোমোৱাই থাকিব লগা হয়। কেইটামান তেনেকৈ থাকি গৈছে আৰু বহুতখিনি মোৰ তেনেকৈ বেয়াও হৈ গ'ল। গতিকে মই বৰ